নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী দীপাৱলীৰ ক্ষেত্ৰত বলবৎ থাকিব পূৰ্বৰ বিধি আৰু দুই দিনতে ঘোষণা কৰা হ'ব নিৰ্দেশনা কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ এই মন্তব্য বলবৎ থাকিব প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা দুই দিনতে ইতিমধ্যে জিলা উপায়ুক্তগৰাকী ঘোষণা কৰিছে দুই দিনতে ঘোষণা কৰা হ'ব নিৰ্দেশনা অৱশ্যে জিলা উপায়ুক্তগৰাকী আজি সংবাদ মাধ্যমৰ সন্মুখত কয় দীপাৱলীৰ ক্ষেত্ৰত বলবৎ থাকিব পূৰ্বৰ বিধি বলবৎ থাকিব প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা আৰু সেউজ দীপাৱলী উদযাপন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে উপায়ুক্তগৰাকীয়ে এতিয়ালৈকে আমি তেনেকুৱা কোনো ইনষ্ট্ৰাকচন পোৱা নাই আমি পালে আমি আপোনালোকক ইমিডিয়েটলি জনাই দিম এতিয়া আপোনালোকে মাত্ৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ যিটো নিৰ্দেশনা সেইমতে আপোনালোকে এপ্লাই কৰিব না এপ্লাইটো আমাৰ ওচৰত যিসকলে বিক্ৰী কৰিব তেওঁলোকেহে এপ্লাই কৰিব কিন্তু পাৰ্মিশ্যনটো এপ্লিকেশ্যনটো আমাৰ ইয়াতো কৰিব পাৰে বা তেওঁলোকে থানাই থানাই বা পুলিচৰ আৰক্ষী বিভাগতো তেওঁলোকে কৰিব পাৰিব ইম্প'জটো কি কৰা হ'ব যিটো প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ যিটো অৰ্ডাৰ সেইমতে আপোনালোকে ইম্প'জ কৰিব এতিয়া না এতিয়ালৈকে আমাৰ কোনো বেলেগ ইনষ্ট্ৰাকশ্যন অহা নাই গতিকে সেইটোৱে বাহাল থাকিব লাগিব অনুমতি সেইটোৱে তেওঁলোকে ডেফিনেটলি অনুমতি দিয়া হ'ব কিন্তু এতিয়ালৈকে হোৱা নাই এইটো আজিকালিৰ ভিতৰত হৈ যাব মাজত মাথো কেইটামান ঘণ্টা ৰাজ্যৰ 5টা সমষ্টিত আৰম্ভ হ'ব ভোট গণনা 5টা সমষ্টিতে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নাছিল গোলকিপাৰ নাছিল ডিফেন্ডাৰ খেলি ভাল নাপালে ভৱেশ কলিতাই দিলে হেনো 5টা গোল ৰাজ্যৰ 5টাকৈ সমষ্টিত অনুষ্ঠিত হৈ যোৱা উপ নিৰ্বাচনৰ ফলাফল শাসকীয় মিত্ৰজোঁটৰ পক্ষতে থাকিব বুলি প্ৰবল আত্মবিশ্বাসী বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা 5টা গোল ডাইৰেক্ট একদম গোলকিপাৰ নোহোৱা খেল এখন গোলকি দেখিয়ে নাপালোঁ গোল পোষ্টত খেলি ভাল নালাগিল সিমান অপজিশ্যন ষ্ট্ৰং হ'লে ভাল লাগে ভাৰতীয় জনতা পাৰ্টি খুব উৎসাহী হৈ আছোঁ এই ফলাফলৰ কাৰণে যে অহাকালি যি ফলাফল হ'ব এই ফলাফল ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে মিত্ৰগোষ্ঠীৰ সপক্ষে এই ফলাফল হ'ব বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ অসন্তোষ তেওঁৰ হেনো এই নিৰ্বাচন একেবাৰে ভাল নালাগিল গোল পোষ্টৰ সন্মুখত বিৰোধী গোলকিপাৰ ডিফেন্ডাৰ নথকাৰ বাবে খেলত জয়ী হৈও হেনো থাকি গ'ল খেদ যি সময়ত থাউৰা আৰু মৰিয়নিত ৰাইজৰ দলে প্ৰবল প্ৰত্যাহ্বান অনা বুলি বিভিন্নজনে দাবী কৰিছে সেই সময়তে ভৱেশ কলিতাৰ দাবী দ্বিতীয় স্থানতো নাথাকে ৰাইজৰ দল গোহাইগাঁৱত ত্ৰিকোণীয় যুঁজ হ'ব বুলিও কৰিলে মন্তব্য দ্বিতীয়ত কোন থাকে মই নাজানো কংগ্ৰেছ থাকিব নেকি ৰাইজৰ দল নাহে নেকি নাহে ৰাইজৰ দল ক'তো নাহে ছেকেণ্ডত মৰিনটো কংগ্ৰেছে আহিব বোলে ছেকেণ্ড পজিশ্যন তেওঁলোক থাকে গোসাইগাঁৱতো ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব তাত BPF দলো আছে কংগ্ৰেছো আছে ADF আছে ভাৰতীয় জনতা পাৰ্টি আমাৰ যি মিত্ৰগোষ্ঠী UPPL আছে UPPL শেষ হাঁহি মাৰিবলৈ তাত সক্ষম হ'ব ভৱেশ কলিতাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ অসম প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ যদি গোলকিপাৰেই নাছিল তেনেহলে প্ৰতিটো সমষ্টিত কি প্ৰয়োজন আছিল সমগ্ৰদ নিৰ্বাচনী সভাৰ কিয় বিলাব লগা হৈছিল ভোটাৰৰ মাজত ধন প্ৰশ্ন তুলিলে ৰাণা গোস্বামীয়ে যদি বিৰোধী নাই গোলকিপাৰ নাই তেতিয়াহ'লে বিজেপি দলৰ এজন প্ৰাৰ্থীয়ে কিয় ৰাজহুৱাকৈ টকা বিলাব লগা হ'ল বহি থাকিব লাগিছিলে গোলকিপাৰ নাই যদি গোলকিপাৰ নাই তেতিয়াহ'লে ভাৰতবৰ্ষৰ ইতিহাস সৃষ্টি কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় হেলিকপ্টাৰ যোগে ঘূৰি 50খনকৈ সভা কৰিব লগা হ'ল যদি গোলকিপাৰ নাই তেখেতে দিছপুৰত বহি পেলাই ৰাইজক সেৱা কৰিব লাগিছিলে চৰকাৰী ফাইল চাব লাগিছিলে ৰাইজক কেনেকৈ বস্তুৰ দাম কম কৰিব পাৰে মূল্য বৃদ্ধি কেনেকৈ ৰোধ কৰিব পাৰে এইবিলাক তেখেতে চিন্তা কৰিব লাগিছিলে মঙলবাৰে 5 সমষ্টিৰ ভোট গণনাৰ পিছত স্পষ্ট হ'ব শাসকীয় বিজেপি মিত্ৰজোঁটে কিমান গোল দিলে বা অতি আত্মবিশ্বাসৰ বাবে কৰবাত খালে নেকি আত্মঘাতী গোল সময় মাত্ৰ কেইঘণ্টামানৰ অপেক্ষাৰ বিপুল বৰ্মন আৰু ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
হুৰাহুৰে বাঢ়িছে মিঠাতেলৰ মূল্য বৰ্ধিত মূল্যত এতিয়া ক্ষোভত জ্বলিছে সৰ্বসাধাৰণ জনতা তাৰ মাজতে মূল্যবৃদ্ধিৰ প্ৰসংগৰ পৰা ফালৰি কাটি কথা চহকী ৰাজনৈতিক নেতাই উদ্ভাৱন কৰিছে বিভিন্ন অৰ্থনৈতিক সূত্ৰ মিঠাতেল যদি কমাই দিয়ে বেপাৰীবিলাকো মৰিব দামো কমিব মিঠাতেলটো কমাই খাব লাগে বাকীবিলাক বেছিকৈ খাওক মিঠাতেলটো কমাই খাব লাগে মই মিঠাতেল নাখাওঁ নহয় বইলহে খাওঁ মই মিঠাতেল কিমান মিঠা মিঠাতেলৰ সোৱাদ যিয়েই নহওক মিঠাতেল কিনাটোহে এতিয়া তিতা টেঙা হৈছে জ্বলাতে টেঙা দি শাসকীয় দলৰ নেতাইও এতিয়া ক'বলৈ ধৰিছে বোলে মিঠাতেল খোৱাটো সকলো লোকৰ বাবে ভাল কথা নহয় কিছুমান যিবিলাক হাৰ্টৰ পেচেণ্ট কাৰ্ডিঅ'লজিষ্ট আছে বা কাৰ্ডিঅ' প্ৰব্লেম আছে তেওঁলোকেতো মাষ্টাৰ অইল বুলি নহয় অইল জাতীয় সেইটো নাখায় তেওঁলোকে বইল খায় মেক্সিমাম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ক'লে এইবাৰ দীপাৱলীত মানুহে কমকৈ মিঠাতেলৰ চাকি জ্বলাব চাকি জ্বলোৱাৰ কাৰণে আনিব আৰু এইটো 50 ঘৰ জ্বলাইছিলে এইবাৰ 10 ঘৰলৈ জ্বলাব মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰি বস্তু কমাই ব্যৱহাৰ কৰাৰ নতুন অৰ্থনৈতিক সূত্ৰ উদ্ভাৱন কৰা এইগৰাকী বিজেপিৰ সভাপতিয়ে পেট্ৰল ডিজেলৰ দাম বাঢ়িবলৈ লওঁতেও কৈছিল বোলে গাড়ী মটৰনো কিয় চলাব লাগে খোজকাঢ়ি গ'লেও হয় মই ৰাস্তাত আজি দেখিছোঁ কিমান গাড়ী কিনিছে যদি সকলো কম গাড়ী ইউজ কৰোঁ সেইটো অট'মেটিক পেট্ৰল ডিজেলৰ দাম কমি যাব মই যদি খোজকাঢ়ি যাওঁ বজাৰলৈকে নিশ্চয় ট্ৰাফিক দামো কমিব পেট্ৰল ডিজেলৰ দামো কমিব পিছে কেৱল বিজেপি সভাপতিয়েই নহয় শাসকীয় দলৰ প্ৰায়বোৰ নেতাৰ মুখতে একেই কথা গহপুৰত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই ক'লে মিঠাতেলটো যদি কম ব্যৱহাৰ কৰে স্বাস্থ্যৰ কাৰণে ভাল মিঠাতেলৰ 90% মিঠাতেল ভেজাল মিঠাতেল যদি কমাই দিয়ে বেপাৰীবিলাকো মৰিব দামো কমিব মিঠাতেলটো কমাই খাব লাগে বাকীবিলাক বেছিকৈ খাওক মিঠাতেলটো কমাই খাব লাগে মই মিঠাতেল নাখাওঁ নহয় বইলহে খাওঁ মই গহপুৰৰ ৰাইজে প্ৰশ্ন তুলিছে মিঠাতেল কম কৰি খালে দাম কমিব নেকি তেওঁ কি ঘিউৱে ভাত খায় নেকি তেওঁ নে মিঠাতেল নাখায় নেকি মিঠাতেল পানীটো নহয় যে গিলাচে গিলাচে খাব বা ঘটিয়ে ঘটিয়ে খাব মিঠাতেলটো যিমানখিনি দ্ৰব্য হয় সিমানখিনি দ্ৰব্যৰ ওপৰত নিৰূপণ কৰি মিঠাতেলটো ব্যৱহাৰ কৰা হয় ইফালে মূল্যবৃদ্ধিয়ে কুঙা কৰাৰ সময়ত যোগান মন্ত্ৰীয়ে কি কৰিছে এতিয়া নিশ্চয় যাব মাননীয় মন্ত্ৰী ডাঙৰীয়া আমি আহ্বান জনাম যদি কোনোবা অসাধু ব্যৱসায়ী এনেকুৱা বজাৰত কাম কৰিছে তেওঁলোক একশ্যন ল'ম বাস্তৱৰ জীৱন নাটলৈ বিধি দি যোগান মন্ত্ৰীয়ে বায়াহতাত অংশ ল'লে মঞ্চনাটৰ কাৰ্যসূচীত যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ কথাত নাই মূল্যবৃদ্ধিক লৈ উদ্বিগ্নতা হাত দাঙিছে যোগান বিভাগৰ বিষয়ায়ো কেনে পৰা কথা আমাৰ হাততে মানে কণ্ট্ৰল কৰিব পৰা অৱস্থা তথাপি আমাৰ অফিচাৰ গৈ টাইম টু টাইম মনিটৰ কৰে কিন্তু যিহেতু তেওঁলোকে যিটো ৰচিদ পাতি আমাক দেখায় বা মেমো দেখায় মেমো মতে দেখা যায় প্ৰাইচ কিছু ৰাইজ হৈছে দুদিন পিছত দীপাৱলী মানুহৰ হাতত নাই ধন এতিয়া মনতো নাই ফূৰ্তি আমি আচলতে যথেষ্টখিনি বিপদৰ সন্মুখীন হৈছোঁ আমি সামগ্ৰী কিছুমান কমাই নিবলগীয়া হৈছে বস্তুৰ ঊৰ্ধ্বমুখী দামৰ কাৰণে এই ক্ষেত্ৰত আমি চৰকাৰৰ কাছে আমি অনুৰোধ জনাম যে তেওঁলোকে আমাৰ ক্ৰেতাসকলক সহায় কৰে যেন ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইটো 50 ঘৰ জ্বলাইছিলে এইবাৰ 10 ঘৰলৈ জ্বলাব মিঠাতেলটো যদি কম ব্যৱহাৰ কৰে স্বাস্থ্যৰ কাৰণে ভাল পুনৰ উক দি উঠিছে ৰাজকন্যা কাণ্ডই হোটেল তাজ ভিভান্তা সন্দৰ্ভত শীঘ্ৰেই প্ৰশাসনে ল'ব চূড়ান্ত সিদ্ধান্ত এই মন্তব্য হোটেল কৰ্তৃপক্ষৰ ভূমিকাত অসন্তুষ্ট উপায়ুক্ত বিশ্বজিৎ পেগুৰ আকৌ হোটেল তাজ ভিভান্তা প্ৰসংগ দুই এদিনতে ভিভান্তাৰ বিৰুদ্ধে চূড়ান্ত সিদ্ধান্ত ল'ব প্ৰশাসনে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিলে উপায়ুক্ত বিশ্বজিৎ পেগুৱে 1 অক্টোবৰৰ নিশা ভিভান্তাত হোৱা এটা পাৰ্টিৰ পৰা ওলাই আহি ৰাজপথত 9জনকৈ লোকক মহতিয়াই নিছিল ৰাজকন্যা বৰুৱা নামৰ তথাকথিত মডেলগৰাকীয়ে 12 ঘণ্টাৰ ভিতৰতে মডেলগৰাকীয়ে জামিন লাভ কৰাৰ বাতৰি সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ ঘটনাই লৈছিল চাঞ্চল্যকৰ মোৰ মুখ্যমন্ত্ৰীৰ কঠোৰ হস্তক্ষেপৰ পিছতে পাৰ্টিৰ নিশা হোটেল ভিভান্তাৰ চিচিটিভি ভিজুৱেল প্ৰশাসনৰ হাতত আহি পোৱাৰ পিছতে ওলাই পৰিছিল ভিভান্তাৰ মিথ্যাচাৰৰ তথ্য যাৰ বাবে জিলা উপায়ুক্তই
এদিনৰ ভিতৰতে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল ভিভান্তা কৰ্তৃপক্ষক। কিন্তু ভিভান্তা কৰ্তৃপক্ষই এসপ্তাহৰ অতিৰিক্ত সময় বিচাৰি আবেদন কৰাত মান্তি হয় উপায়ুক্ত। সেই মৰ্মে এসপ্তাহৰ পিছত ভিভান্তাই দাখিল কৰে প্ৰতিবেদন। ভিভান্তা কৰ্তৃপক্ষই দাখিল কৰা উত্তৰত সন্তুষ্ট হোৱা নাছিল উপায়ুক্ত, যাৰ বাবে পুনৰ ভিভান্তা কৰ্তৃপক্ষক সময় বান্ধি দিছিল উপায়ুক্তই। কিন্তু আজি পৰ্যন্ত ভিভান্তাৰ উত্তৰ ৰাজহুৱা নোহোৱাত 2 এদিনতে ভিভান্তাৰ বিৰুদ্ধে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি ৰাজহুৱাকৈ ঘোষণা কৰে উপায়ুক্ত বিশ্বজিৎ পেগুৱে। আমি তেওঁলোকক এতিয়া আজিকালিৰ ভিতৰতে আমি ডিচিশ্যন এটা দি দিম। ফাইনেল ডিচিশ্যনটো আপোনালোকক আমি জনাই দিম। ভিভান্তাৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন, কিন্তু একেটা সময়তে বহুজনে প্ৰশ্ন তুলিছে সেই পাৰ্টিৰ আয়োজক পংকজ সাধনীদাৰৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিডৰ প্ৰতিষেধক কোভাক্সিন বিদেশত অনুমোদন হোৱা নাই বুলি আক্ষেপ কৰি থকাসকলৰ বাবে এটা সুখবৰ। অষ্ট্ৰেলিয়াই কোভাক্সিনক স্বীকৃতি দি এই ভেকচিন লোৱা পৰ্যটকসকলৰ প্ৰৱেশত অনুমোদন জনাইছে। আনহাতে দেশৰ লগতে অসমতো কোভিড ভেকচিনে সামৰি লৈছে বিপুল সংখ্যক জনতাক। কোভাক্সিনলৈ অষ্ট্ৰেলিয়াৰ স্বীকৃতি। এতিয়াৰে পৰা কোভাক্সিন লোৱা যিকোনো লোকে বিনাদ্বিধাই অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব পাৰিব। দেশখনত উপস্থিত হোৱাৰ পিছত কোৱাৰেণ্টাইন হোৱাৰো প্ৰয়োজন নহ'ব। বিভিন্ন দেশে ভ্ৰমণৰ ক্ষেত্ৰত অনা বাধ্যবাধকতাৰ 18 মাহৰ অন্তত অষ্ট্ৰেলিয়া চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। অষ্ট্ৰেলিয়া চৰকাৰে অনুমোদন জনোৱা কোভিড ভেকচিনৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কোভাক্সিন। আনহাতে দেশৰ প্ৰতিটো অঞ্চলতে কোভিড প্ৰতিষেধক প্ৰদান খৰতকীয়া কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে। 50%তকৈ কম কোভিড প্ৰতিষেধক সম্পূৰ্ণ হোৱা 40খন জিলাৰ উপায়ুক্তৰ সৈতে শীঘ্ৰে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এতিয়াও 50% সম্পূৰ্ণ নোহোৱা জিলাৰ কেইবাখনো আছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যতে। অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ডৰ কেইবাখনো জিলাত সম্পূৰ্ণ হোৱা নাই 50% কোভিড প্ৰতিষেধক প্ৰদান। ইয়াৰ উপৰিও এইখন তালিকাত ঝাৰখণ্ড, মহাৰাষ্ট্ৰকে ধৰি আন কেইবাখনো ৰাজ্যও আছে। আনহাতে বৰ্তমান ৰাজ্যত দৈনিক 3 শতাধিক লোক কোভিডত আক্ৰান্ত হৈছে। কোভিড-19ৰ পৰা ৰাজ্যবাসীক সকাহ দিবলৈ কোভিড প্ৰতিষেধকৰ সংখ্যা বৃদ্ধি কৰা হৈছে বুলি জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। দেওবাৰে নিশা কাজিৰঙাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে ৰাজ্যত 2,42 লাখতকৈ অধিক কোভিড ভেকচিন প্ৰদান কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে 15 নৱেম্বৰৰ ভিতৰত ৰাজ্যত সপ্তাহজোৰা মেগা ভেকচিনেশ্যন শিবিৰৰ জৰিয়তে প্ৰতিজন লোকক দ্বিতীয় পালি কোভিড ভেকচিন নিশ্চিতভাৱে দিয়াৰ ব্যৱস্থা কৰিব। দিনে দিনে আমি ভেকচিন বঢ়াই আছোঁ। এতিয়া 2,81 লাখতকৈও বেছি ভেকচিন হ'ল। আমি এতিয়া আকৌ প্লেন কৰিছোঁ 15 নৱেম্বৰৰ ভিতৰত আমি এটা পৰ্যায়লৈ ভেকচিন লৈ যাম। মানে সপ্তাহজোৰা মেগা ভেকচিন স্কিম আমি কৰি যাতে 2 পালি ভেকচিন মানুহক দিব পাৰোঁ প্ৰতিৰোধৰ কাৰণে, এই ব্যৱস্থা আমি হাতত লৈছোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশী বিদেশী পৰ্যটকৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে অধিক তৎপৰতাৰে কাম কৰি আহিছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে। আমাৰ যিখিনি স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি কৰি আছোঁ। ইয়াত যদি ক'ৰবাত টেষ্টিঙৰ কথা আহে বা অন্যান্য কথা আহে, সকলোখিনিৰ কাৰণে ইয়াত স্বাস্থ্য বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। সেইমতে ইয়াত সকলো যা যোগাৰ ৰখা হৈছে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ আমি অব্যাহত ৰাখিম। লৈছো আন এটি বাণিজ্যিক বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে অব্যাহত আছে ৰাইজৰ ক্ষোভ। শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে দল সংগঠনে। মাটি বেছি চলাব লাগিব গাড়ী, ইন্ধনৰ বৰ্ধিত মূল্যত ক্ষোভ অৰগনি।
বাড়ি আছে 500 টাকা হবো 200 টাকা হবো হইলই অসুবিধা মারিবে স্যার গাড়ি চালানো লাগবো অসুবিধা তো এটাই গাড়ি চলা সরকারে নাঙ্গল খুলে দিব না বিজনেস করবার দিব না এই তেলের দাম বাড়াইবো সরকারে নীতি সরকার কি অনুরোধ জানাবো সরকারে কি অনুরোধ সরকার অনুরোধ জানালে সরকার শুনে নাকি কোন কথা শুনে রাইজর সিহঁতৰ মন মজুরি করবা লাগছে সব গাড়ি বেগ চলা বন্ধ করে দিব বন্ধ করে দিবা লাগবে উপায় নাই ঘৰত থুই দিবা লাগবে বিজনেস করা বন্ধ করবা লাগবো ঘৰত বৰবি না খাই মরবা লাগবে সিহঁতৰ কাৰণে ইন্ধনকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত দিশহৰা জনতাই এইদৰে এতিয়া চৰকাৰৰ ওপৰত উজাৰিছে ক্ষোভ বিগত এটা পষেক ধৰি ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে পেট্ৰল ডিজেলৰ মূল্য গোৱালপাৰাত সোমবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য স্পৰ্শ কৰিলে 106 টকা 70 পইচা প্ৰতি লিটাৰ ডিজেলৰ মূল্য 98 টকা 73 পইচা যাৰ ফলত ব্যক্তিগত বাহনেৰে দূৰণিবতীয়া যাত্ৰা কৰিবলৈ হ'লে 100 বাৰ ভাবিবলগীয়া হৈছে সৰ্বসাধাৰণ লোকে দাম তো মানে আর কি কম 100 মোটামুটি 6 টাকা 17 পয়সা বহুত বেশি দাম না অসুবিধা হয় না বহুত অসুবিধা যে মানে বাইক গাড়ি হিসাব করে চলাব লাগা হৈ গৈছে আর কাম তো থাকে ওলাব লাগিবই হাতি খোজ কৰি তো আর পুরা সম্ভব নহয় মানে এইটো সরকার অলপ চাব লাগে আৰু মানুহৰ ইমান অসুবিধা হৈ আছে ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদত নামিল জাতীয় সংগ্ৰামী সেনা সংগঠনটোৱে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তোলাৰ লগতে সংগঠনটোৱে ৰাজপথত বিতৰণ কৰে পুস্তিকা শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হিৰকজ্যোতি মালাকাৰ আৰু গোৱালপাৰাৰ পৰা ৰিকু দাস নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিযোগিতাৰ নামত প্ৰবঞ্চনা দিহানাম প্ৰতিযোগিতাৰ আয়োজকক জবাবদিহি কৰিলে মহিলাই পুৰস্কাৰৰ বিনিময়ত নকল চেক প্ৰদানৰ অভিযোগ উত্থাপন কৰিলে ভুক্তভোগীয়ে দিহানাম পাতিৰ ৰঙাঘৰত আয়োজক গুৰুজনৰ সৃষ্টিৰাজিৰ প্ৰসাৰৰ নামত প্ৰবঞ্চনা ঘটনাত ডিমৌ সমীপৰ সৰগুৱা স্থিত শ্ৰী শ্ৰী শিৱ মন্দিৰ পৰিচালনা সমিতি আৰু পঞ্চৰত্ন দিহানাম দলৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছিল দিহানাম প্ৰতিযোগিতা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত এই দিহানাম প্ৰতিযোগিতাত অনলাইন আবেদনৰ জৰিয়তে অংশ লৈছিল ৰাজ্যৰ বহুকেইটা দিহানামৰ দলে কিন্তু পুৰস্কাৰ ৰূপে আগ্ৰহধন নিবলৈ আহিহে চকু কপালত উঠিল বিজয়ী প্ৰতিযোগিতাৰ তত্ত্বাৱধায়ক তথা পৰিকল্পনাকাৰী হিৰু দাসে পুৰস্কাৰপ্ৰাপ্তসকলক নকল চেক বিতৰণ কৰাৰো অভিযোগ ভুক্তভোগীৰ 10টা দলক পৰা মানে ক্ৰমে তৃতীয় দললৈকে 5000 দিছে দ্বিতীয়টো 10000 দিছে আৰু আমি প্ৰথম হৈছোঁ আমাক 20000 টকা দিছে তাৰপিছত মই দেখালোঁ কাবাক মই বোলো এখন চেকখন কিবা পাতলা লাগিছে কি এখন তাৰপৰা তেতিয়া চালে এখন নকলি চেকখন নকলি তাৰপৰা তেওঁক দেখালোগে দেখুৱাৰ পিছতে তেওঁ হুলস্থুল আহিয়ে গ'ল আমি তিনিচুকীয়াৰ পৰা আহিছিলোঁ আপোনালোকক মানে আপ্যায়ন কৰিবৰ কাৰণে আমাৰ ইয়াত সৰগুৱাবাসী উৎফুল্লিত হৈ আছে বুলি ক'লে তেতিয়া আমি ভাবিলোঁ ইমান উৎফুল্লিত হৈ থকা জেগাখিনিত আমি দেখোন মানুহ কাকো দেখা নাই কিন্তু বহুত দেৰিলৈকে মানুহ নাই তাৰপিছতে প্ৰায় আমি 10:30 বজাত আহিছোঁ ইয়াত 1টামান বজাত মানুহবিলাকে তেতিয়া যা যোগাৰ কৰিছে তেনেকুৱা ধৰণৰ মই তেতিয়াই ভাবিছিলোঁ যে এইটো এটা ভুৱা হয় কেৱল এয়াই নহয় প্ৰতিটো দলৰ পৰা 300 টকাৰ পৰা 1800 টকা পৰ্যন্ত নামভৰ্তি মাচুল সংগ্ৰহ কৰাৰ অভিযোগ ভুক্তভোগীৰ আমি হিৰু দাসৰ লগত আমি কণ্টেক্ট কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ তেওঁলোকে মানে কিমানখিনি ভুৱা কৰিছে সংস্কৃতিৰ অপব্যৱহাৰ কৰিছে সংস্কৃতি ধ্বংস কৰাৰ এটা মূল কাৰণ হৈছে কাৰণ দিহানামটো এনেকুৱা ধৰণৰ অনলাইন যেতিয়া যিটো প্ৰতিযোগিতা অনলাইন প্ৰতিযোগিতাটো যিটো যেনেকৈ ধৰণে পাতিব লাগিছিলে সম্পূৰ্ণ মানে বিপৰীত কৰি পেলাইছে কাৰণ তেওঁলোকে 40টা পুৰস্কাৰ দিম বুলি কোৱা সত্ত্বেও 10টা পুৰস্কাৰ দিছে প্ৰতিযোগিতাৰ পাছত প্ৰায় 40টাকৈ নিৰ্বাচিত দলক আয়োজকসকলে 31 অক্টোবৰত ডিমৌ সমীপৰ সৰগুৱাস্থিত ৰংগমঞ্চত অনুষ্ঠিত কৰা বঁটা বিতৰণী অনুষ্ঠান অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ দিছিল কিন্তু বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত হৈ সন্দেহ উপজিল অংশগ্ৰহণকাৰী দলৰ ইয়াৰ পাছতেই ক্ষুব্ধ প্ৰতিযোগী দলে ঘেৰাও কৰি জবাবদিহি কৰে প্ৰতিযোগিতাৰ আয়োজক হিৰু দাসক বৰ্তমান ডিমৌ আৰক্ষী থানাৰ আলহী প্ৰবঞ্চক হিৰু দাস ডিমৌৰ পৰা কৃষ্ণ ৰায়ডঙীয়া নিউজ 18 অসম নৰ্থ ইষ্ট 4 নৱেম্বৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব BCCIৰ অধীনৰ সৈয়দ মুস্তাক আলী
ক্ৰিকেট মেচ আৰু ইয়াৰ বাবে এতিয়া গুৱাহাটীত ভৰিছে ষ্টাৰ ক্ৰিকেটাৰেৰে BCCIৰ অধীনৰ সৈয়দ মুস্তাক আলী খেলৰ বাবে প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পন্ন হৈছে তাৰকা ক্ৰিকেটাৰৰ সমাহাৰ গুৱাহাটীত বাহৰ পাতিছে 1 ডজন টিম ইণ্ডিয়াৰ ক্ৰিকেটাৰে 4 নৱেম্বৰৰ পৰা গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়াম আৰু গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত BCCIৰ অধীনৰ সৈয়দ মুস্তাক আলী T20 খেল অনুষ্ঠিত হ'ব আৰু এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আজাংকা ৰাহানে পৃথিৱ শ্বৰৰ পৰা আৰম্ভ কৰি মনীষ পাণ্ডে কুণাল পণ্ডিয়ালৈ একাধিক খেলুৱৈ আহি গুৱাহাটীত ইতিমধ্যে বাহৰ পাতিছে আৰু তেওঁলোকে শ্ৰেষ্ঠত্বৰ যুঁজত অৱতীৰ্ণ হ'ব 4 নৱেম্বৰৰ পৰা 4 নৱেম্বৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ বৰ্ষাপাৰা আৰু নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব BCCIৰ অধীনৰ সৈয়দ মুস্তাক আলী T20 ক্ৰিকেট এই মুস্তাক আলী T20 খেলিবলৈ গুৱাহাটীলৈ আহিছে আজাংকে ৰাহানে পৃথিৱী শ শিৱম দুবে ৰিধিমান সাহা মায়ংক আগৰৱাল মনীষ পাণ্ডে দেৱদূত পাডিকাল কুণাল পাণ্ডিয়া সহিতে আন একাধিক খেলুৱৈ BCCIৰ T20 ফৰ্মেটৰ প্ৰধান প্ৰতিযোগিতাখনৰ প্ৰস্তুতি সম্পৰ্কত নিউজ 18ক সবিশেষ জনাই অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই অহা 4 নৱেম্বৰৰ পৰা BCCI তত্বাৱধানত আৰু আমাৰ এছিয়া উদ্যোগত মুস্তাক আলী খেলখন মানে প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব আৰু আমি ইয়াত দুটা ভেন্যুত লৈছোঁ এটা হৈছে নেহেৰু ষ্টেডিয়াম আৰু এটা হৈছে বৰ্ষাপাৰা বহুদিনৰ বিৰতিৰ পাছত নেহেৰু ষ্টেডিয়ামত আপোনাৰ ক্ৰিকেটৰ এটা পৰিৱেশ সৃষ্টি হ'ব কোভিড প্ৰটকল অনুযায়ী অনুষ্ঠিত হ'ব খেল দৰ্শক সাংবাদিক ফটো সাংবাদিক আৰু অফিচ ষ্টাফো যাব নোৱাৰিব ষ্টেডিয়ামলৈ 27 অক্টোবৰতে গুৱাহাটীলৈ অহা মুম্বাই বংগ কৰ্ণাটকা বৰোদা ছত্তীশগড়ৰ ক্ৰিকেটাৰে হোটেলতে 3 দিন কোৱাৰেণ্টাইনত আছিল 27 তাৰিখে আমাৰ 6টা টিম আমাৰ ইয়াত পদাৰ্পণ কৰিছেহি আৰু তেখেতলোকক কোভিড প্ৰটকল অনুযায়ী আমি কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছোঁ হোটেল নভোটেল হোটেল তাজ ভিভান্তা হোটেল ৰেডিসন ব্লু এই 3খন হোটেলত তেখেতলোকক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে আমি ভাবিছোঁ যে ইয়াত কোনো অঘটন নোহোৱাকৈ যাতে খেলখন অনুষ্ঠিত হৈ যায় তাৰ কাৰণে যিখিনি কোভিড প্ৰটকল দিয়া হৈছে সেই প্ৰটকলখিনি মানি চলি আমি এইবাৰ দৰ্শকবিহীনভাৱে খেলখন প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে কাকোৱে এলাও কৰা নাই দৰ্শক প্ৰেছ কাকোৱে এলাও কৰা নাই আনকি ষ্টাফকো এলাও কৰা নাই দেশৰ আগশাৰীৰ ৰাজ্যৰ মাজৰ T20 খেল অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে অসম ক্ৰিকেট পিপল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম